বিশ্বকৰ্মা পূজা বুলি কালি অকণমান ক'লা চাউলৰ পায়স বনাইছিলোঁ। আপোনালোকেও চাগে নিশ্চয় বনায়। কেনেকৈ বনাই দেখুৱাবচোন। মই কেনেকৈ বনাইছোঁ তাকে অকণমান দেখুৱাওঁ। মই এটা প্ৰেছাৰত চাউলখিনি ধুই ভালকৈ এচামুচ ঘি দি 4টা হুইচেল দি চাউলখিনি সিজাই লৈছোঁ। আৰু এফালে গাখীৰখিনি ভালদৰে উতলিবলৈ দিলোঁ। যেতিয়া গাখীৰখিনি খুব ভালকৈ উতলি আহিলে তেতিয়া অলপ অলপকৈ সিজাই লোৱা চাউলখিনি গাখীৰত দি খুব লাহে লাহে সেইখিনি আপোনাৰ লৰাই দিছোঁ, যাতে চাউলখিনি ইটোৰ পৰা সিটো এৰি এটা এটা হৈ যায়। খুব বেছি জোৰে লৰোৱা নাই, কাৰণ বেছিকৈ লৰালে যিহেতু সিজি আছে ভাঙি যাব পাৰে। সেইকাৰণে খুব কোমলকৈ লাহে লাহেকৈ লৰাই গোটেই চাউলখিনি দি এনেকৈ লাহে লাহে লৰাই দিলোঁ। লৰাই পেলাই যেতিয়া উতলি উতলি অকণমান ডাঠ হ'ল, ডাঠ হওঁতে মই একাপ চেনি দি দিছোঁ। চেনিটো অকণমান মই কমকৈ দিছোঁ, যিহেতু আমি অকণমান মিঠা কম খাওঁ। আপোনালোকে যদি মিঠা অকণ বেছি খাই ভালকৈ দিব পাৰে, মানে নিজৰ জোখৰে দিব আৰু সেইটো একো সেনেকুৱা কথা নাই চেনিটো কিমান দিব লাগিব। আৰু মই 2টা তেজপাত দিছোঁ গাখীৰখিনি উতলি থাকোঁতে, এইটো ক'বলৈ পাহৰিছোঁ। তাৰপিছত এনেদৰে লৰাই অকণমান যেতিয়া ডাঠ হৈছে, ডাঠ হওঁতে সেইখিনি মানে এইফালে উতলি আছে আৰু এটা সৰু তৰকা পেন এখন লৈ মই তাত 2 চামুচ একদম অলপ ভৰ্তিকৈ 2 চামুচ ঘি দিছোঁ। দি পেলাই জুইটো একদম কমাই দি ঘিখিনি খুব ভালকৈ গৰম হ'ব দিছোঁ। ঘিখিনি ভালকৈ গৰম হ'লে গোন্ধটো ভাল ওলায়। আৰু যেতিয়া ঘিখিনি খুব ধুনীয়াকৈ গৰম হ'ল, তেতিয়া মই আগতে ৰেডি কৰি থোৱা কাজু, কিচমিচ আৰু এলমণ্ডখিনি তাতে দি দিছোঁ। এলমণ্ডখিনি অকণমান সৰু সৰুকৈ কাটি দিছোঁ, বাকী কাজু আৰু কিচমিচখিনি গোটাকৈ আছে। এতিয়া অকণমান লৰাই সেই ঘিখিনিতে কাজু কিচমিচখিনি ভাজি লৈছোঁ। কাজুখিনি যেতিয়া অকণমান ৰঙচুৱা নিচিনা হৈছে, তেনেকুৱা হ'লেই আচলতে সেইখিনি ৰেডি হৈ যায়। আৰু তাৰপিছত সেইখিনি আমি পায়সত দি পেলাই আকৌ খুব লাহে লাহে পায়সখিনি লৰাই দিছোঁ। এনেকৈ দিলে খাবলৈ গোন্ধটো খুব ধুনীয়া আহে, ঘিৰ গোন্ধটো ভাল হয় আৰু আপোনাৰ মানে কাজু কিচমিচখিনি ভাঙি নাযায় ভাজি দিয়াৰ পাছত। এনেকৈ অলপ দেৰি লৰাৰ পাছতে 2 বা 3 মিনিটমান লৰাৰ পাছত মই তাত দিছোঁ কনডেন্স মিল্ক। প্ৰায় আধা টেমা কনডেন্স মিল্ক মই দিছোঁ। মানে মিঠাটো যিহেতু আগতে মই চেনিটো সেইকাৰণে অলপ কমকৈও দিছিলোঁ। আৰু আপোনালোকেও যদি এনেকৈ কনডেন্স মিল্ক দিয়ে, তেতিয়া চেনিৰ পৰিমাণটো আগতে মিলাই ল'ব, কাৰণ কনডেন্স মিল্কত যথেষ্টখিনি মিঠা থাকে। আৰু এনেকৈ কনডেন্স মিল্কখিনি দি অলপ সময় সেয়াই আৰু আকৌ 2 বা 1 মিনিট ভালকৈ লৰাইছোঁ আৰু লৰাই ঢাকনা দি জুই অফ কৰি জুইৰ ওপৰতে থৈ দিছোঁ। তাৰপাছতে আমাৰ ধুনীয়াকৈ পায়সখিনি ৰেডি হৈছেই। আৰু মই পূজাত দিব পৰাকৈ বাতি এটাত অলপমান উলিয়াই ল'লোঁ। আৰু এনেকৈ মই বনালোঁ। আৰু আপোনালোকে যদি কিবা বেলেগ ধৰণে বনায় তেতিয়া অকণমান জনাব।